পাতাৰকান্দি বৰাক গোটেই অসম এটাই কথা, আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু অসমৰ উন্নয়ন, অসমৰ ডেভেলপমেণ্টৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যেনেকুৱা কাম কৰি আছে, দিনে ৰাতি অক্লান্ত পৰিশ্ৰম কৰি আছে, কেনেকুৱা অসমৰ উন্নয়ন আৰু তৰিত গতিটো আৰু যাতে গতিশীল হয় আৰু যাতে অসম সত্যিকাৰ অৰ্থে ভাৰতবৰ্ষৰ একটা সমৃদ্ধশালী ৰাজ্য হিচাপে গঢ় লৈ উঠে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে দিনে ৰাতি কাম কৰি আছে। সকলোকে আগ্ৰহ কৰি আছো, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ কাৰণে মা কামাখ্যাৰ চৰণত প্ৰাৰ্থনা কৰিব লাগে যে মুখ্যমন্ত্ৰী মহোদয়ক যাতে আৰু শক্তি দিয়ে। আপোনাৰ যেটা ডিপাৰ্টমেণ্ট যিটো আমাৰ গোলাঘাটত মাছৰ উৎপাদন কেন্দ্ৰ খোলা আছে, প্ৰায় আকৌ বন্ধ হৈ যোৱা ধৰি নাই, মানে ফিচাৰী ডিপাৰ্টমেণ্ট চাওক, আমাৰ প্ৰতিজন ব্যক্তিৰ ডেইলি বা আমাৰ পাৰ কেপিটা যিটো ফিছ কনজাম্পশ্যন ধীৰে ধীৰে এইটো বাঢ়ি গৈ আছে। আপোনালোকে চাব যে আগত মানে আজিৰ পৰা 12-13 বছৰ 15 বছৰ আগত বহিৰ্ৰাজ্যৰ পৰা অন্ধ্ৰ, কানপুৰ, বেংগলৰ পৰা গোটেই অসম নৰ্থ ইষ্টৰ বজাৰখন দখল কৰি আছে মাছৰ, আৰু ধীৰে ধীৰে আপোনালোকে দেখিব এই লাষ্ট 7-8 ইয়াৰ্ছ আৰু বিশেষকৈ 5 ইয়াৰ্ছ অসমত মাছৰ উৎপাদন বহুত বাঢ়িছে। এজ পাৰ আমি যিটো গ্ৰাফ, আমিতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক মন্ত্ৰী হিচাপে দায়িত্ব দিছে মাত্ৰ 1 বছৰ 1 মাহ হৈছে। আমি অধ্যয়ন কৰি যিটো দেখিছো, এই লাষ্ট 5-6 ইয়াৰ্ছ অসমত মাছৰ উৎপাদন বহুত বাঢ়িছে আৰু আমাৰ এটা ৰোড মেপ তৈয়াৰ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আৰু আপোনালোকে মানে অহা 2030ৰ ভিতৰত দেখি পাব যে অসমৰ যিটো টাৰ্গেট যে 7 লাখ মেট্ৰিক টন ফিছ অসমত উৎপাদন কৰিব লাগে, আৰু অসমৰ পৰা আমি মাছ আমি বহিৰ্ৰাজ্যত নৰ্থ ইষ্টত আমি যাতে বজাৰজাত কৰিব পাৰোঁ, গোটেই মাৰ্কেটটো আমাৰ কণ্ট্ৰলত থাকে, আৰু পাৰ কেপিটা ফিছ আমি যাতে মিনিমাম 20 কেজি আমি কনজিউম কৰিব পাৰোঁ, তাৰ কাৰণে এই গতিত আগবাঢ়ি গৈ আছে। আমি যাতে অসমত আমি যাতে অৰ্নামেণ্টেল ফিছ ইয়াত উৎপাদন কৰিব পাৰোঁ, গোটেই ভাৰতবৰ্ষৰ বজাৰখন যাতে অসমে দখল কৰিব পাৰে, তাৰ কাৰণে কাম চলি আছে। নাই, এইটোৰ ওপৰত অলৰেডি আমি ৰোড মেপ তৈয়াৰ কৰিছোঁ, আৰু আমাৰ তেওঁলোকে জানে যে এইটো RIDF-ৰ আওতাত মানে ভেৰি ৰিচেণ্টলি এইটোৰ ওপৰত ফাণ্ড এলকেশ্যন হ'ব, এইটো আকৌ ৰিকনষ্ট্ৰাক্ট কৰি আমি যাতে ভালকৈ চলাব পাৰোঁ, আৰু যিমান ফিছ মহল আছে, যিমান ফিচাৰী আছে, এইটো আমি ডেভেলপ কৰি আমি ইয়াত যাতে আৰু ফিছৰ উৎপাদনটো বঢ়াব পাৰোঁ। যিমান নালা মানে আমাৰ খাল বিল আমাৰ আছে, এইবিলাক আমি যাতে ডেভেলপ কৰি আমি যাতে ইয়াত যাতে আৰু মাছৰ উৎপাদন বঢ়াব পাৰোঁ। আৰু ফিছ প্ৰডাকশ্যনটো বঢ়াব লাগিলে আমাৰ মেইন আইনখন মানিব লাগিব, তেতিয়াহ'লে আমি ফিছৰ প্ৰডাকশ্যন বঢ়াব পাৰোঁ। 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে এই যে কণীযুক্ত ফিছ, এইটো যাতে কোনো বজাৰৰ পৰা কিনি নলয়। কণীযুক্ত ফিছ যদি খায় তেতিয়াহ'লে ফিছৰ কোৱালিটি চিট আমি প্ৰডাকশ্যন কৰিব নোৱাৰোঁ, আৰু চিট প্ৰডাকশ্যন নহ'লে ফিছৰ প্ৰডাকশ্যন কেনেকৈ বাঢ়িব, বা সৰু মানে যেন পোৱালি যিমান মাছবোৰ বজাৰত বিক্ৰী কৰি থাকে, সৰু মাছ, এইটো যাতে বন্ধ হয়, মিনিমাম এটা ওজনৰ মাছ যাতে বিক্ৰী হয়, তেতিয়াহ'লে ফিছৰ প্ৰডাকশ্যন বাঢ়িব। এইকাৰণে সকলো ৰাইজক আগ্ৰহ কৰি আছোঁ, আপোনালোকে আগবাঢ়ি আহক, আমি ফিছৰ প্ৰডাকশ্যন বঢ়াব লাগিলে, আৰু আমি ফিছৰ পৰাই আমি মানে চবচে হাইয়েষ্ট প্ৰটিনটো আমি পাওঁ, আৰু অসমৰ প্ৰায় 95% এবাভ ৰাইজে মাছ ভাল পায়, তাৰ কাৰণে মাছৰ প্ৰডাকশ্যন বঢ়াব লাগিলে সকলোৰ সহায় সহযোগ লাগিব। আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান কৰি আছোঁ যাতে মেইন আইনখন আমি সকলোৱে মানি চলোঁ, তেতিয়াহ'লে অহা 2-3 বছৰৰ ভিতৰত মাছৰ উৎপাদন উভয় নদী হৈ পৰিব গোটেই অসমত। বৰাকত আমাৰ 13খনৰ মাজত মিনিমাম 10খনটো মানে ভাৰতীয় জনতা পাৰ্টি জয়লাভ কৰিব, তাতে কোনো সন্দেহ নাই। আৰু বিশেষকৈ বৰাকত এটাই বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম পুৰা অসমৰ ওপৰত গোটেই ৰাইজৰ এটা আশীৰ্বাদ আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত। আপোনালোকে দেখি আছে নহয়, এই যে যাত্ৰা, আশীৰ্বাদ যাত্ৰাত কিমান ৰাইজ ওলাই আছে আৰু কিমান আশীৰ্বাদ দি আছে, কিমান ভাল পায় ৰাইজ, এইটোৱে ডাঙৰ কথা।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।